নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমি তোমালোকক কক্ষা ক্লাছলৈ আজি স্বাগতম জনাইছো তোমালোকক অৰ্থবিজ্ঞানৰ দশম শ্ৰেণীৰ যেটো প্ৰথম পাঠ আছিল মুদ্ৰা আৰু বেংক ব্যৱস্থা ইয়াৰ দ্বিতীয় খণ্ডলৈ স্বাগতম জনাইছো সোৱা এই দ্বিতীয় খণ্ডত আমি কি আলোচনা কৰিম আমি স্লাইডত চাও ইয়াত আমি মুদ্ৰা আৰু বেংক ব্যৱস্থাত মুদ্ৰানো কি আৰু ইয়াৰ মুদ্ৰাৰ লগতে ইয়াৰ কাৰ্যাৱলী বিলাক কি আমি চাম সোৱা First আহছো আমি মুদ্ৰা কি এই যে মই মুদ্ৰাৰ মাধ্যমত কৈ আছো মুদ্ৰানো কি তেতিয়া হলে মুদ্ৰা হবলৈ হলে কি বৈশিষ্ট্য লাগিব বা মুদ্ৰা বুলি কাক আখ্যা দিম সো বৰ্তমান আমি যিখিনি মুদ্ৰা বুলি আখ্যা দিছো আগত কি হৈছিল জন্তু অতীতৰ যেটো সভ্যতা পাৰ হৈ আহিছে তাত জন্তুকো মুদ্ৰা হিচাপে বা সেই সময়ত বিনিময় মাধ্যম হিচাপে মুদ্ৰা ঠিক নহয় বিনিময় মাধ্যম হিচাপে ব্যৱহাৰ কৰিছিল বৰ্তমান আমি যি বিনিময় মাধ্যম হিচাপে ব্যৱহাৰ কৰি আছো হেয়া হৈছে মুদ্ৰা তেতিয়ালে মুদ্ৰানো কি চাও এজন ইংৰাজ অৰ্থনীতিবিদ তেওঁ হৈছে জিঅফি ক্ৰাউথাৰ এই জিঅফি ক্ৰাউথাৰৰ মতে তেওঁ কৈছে বিনিময়ৰ মাধ্যম সো মুদ্ৰা কি এওঁ এটা সংজ্ঞা আগবঢ়াইছে পাইছানে জিঅফি ক্ৰাউথাৰ এই তেওঁৰ মতে এই মুদ্ৰানো কি তেওঁ কৈছে সোৱা মুদ্ৰা হয় কি প্ৰথমটো সোৱা হ'ব লাগিব কি বিনিময়ৰ মাধ্যম প্ৰথমটো কৈছে মুদ্ৰা কি হ'ব লাগিব বিনিময়ৰ মাধ্যম হিচাপে সাধাৰণ গ্ৰহণযোগ্যতা থাকিব লাগিব পইণ্টটো মন দি যাবা ইয়াতে চাৰিটা কথা উল্লেখ আছে তাৰ লগতে কি হ'ব লাগিব সামগ্ৰীৰ মূল্যৰ মাপকাঠি থাকিব লাগিব এটো 2 নম্বৰ ক'ব পাৰো আমি মূল্যৰ মাপকাঠি তাৰ পিছত সোৱা মূল্যৰ ভাণ্ডাৰ এটো আমি তৃতীয়তে মনত ৰাখিব পাৰো মূল্যৰ ভাণ্ডাৰ হিচাপে কাম কৰিব লাগিব বুজি পালানে তেতিয়ালে সোৱা আমি এতে গুটেইখিনি কথা সন্নিবিষ্ট কৰি এটা সংজ্ঞা আগবঢ়াইছে ক্ৰাউথাৰ মতে তেওঁ কৈছে যে মুদ্ৰা বুলি আমি কাক আখ্যা দিম যাৰ কি হ'ব লাগিব সাধাৰণ গ্ৰহণযোগ্যতা থাকিব লাগিব সকলোৰে বাবে গ্ৰহণযোগ্য হ'ব লাগিব সেই কাৰণে চেক মুদ্ৰা নহয় বিহিত মুদ্ৰা নহয় কিয় হি সাধাৰণ গ্ৰহণযোগ্যতা নাই গতিকে কাগজী মুদ্ৰা হয় ধাতু মুদ্ৰা হয় যিবিলাক সাধাৰণ গ্ৰহণযোগ্যতা আছে হয়নে তেতিয়ালে কৈছে প্ৰথমটো সাধাৰণ গ্ৰহণযোগ্যতা থাকিব লাগিব তাক আমি মুদ্ৰা বুলি ক'ব পাৰো আৰু ই বিনিময়ৰ মাধ্যম হ'ব লাগিব ইয়াৰ পিছতে সোৱা কৈছে সামগ্ৰীৰ যেটো মূল্যৰ মাপকাঠি তাৰ মূল্য জুখিব পৰা হ'ব লাগিব নিশ্চয় জুখিব পৰা হ'ব লাগিব যদি আমি ধৰি লৈছো 100 টকাৰ পৰিৱৰ্তে এটা সামগ্ৰী কিনি আনিছো তেতিয়ালে সেই সামগ্ৰীটো মই কিয় কিনিলো এই সামগ্ৰীটোৰ প্ৰতি মই অভাৱ অনুভৱ কৰিছিলো এতিয়া সোৱা যেতিয়া মই সামগ্ৰীটো কিনি আনিলত মোৰ অভাৱ দূৰ হ'ল অৰ্থাৎ অভাৱ দূৰ হোৱা মানে মই এটা কি হ'ল সন্তুষ্টি লাভ কৰিছো অৰ্থাৎ কিহৰ বিনিময়ত সেই 100 টকাৰ বিনিময়ত তেতিয়া হলে সেই সামগ্ৰীটোৱে হৈছে মুদ্ৰাৰ মূল্য বুজি পাইছানে সেই 100 টকাৰ বিনিময়ত যিখিনি তুমি সন্তুষ্টি লাভ কৰিলা যেটো সামগ্ৰী তুমি লাভ কৰিলা সেই সামগ্ৰীটোৱে তোমাক ভ্যালু কৰিছে অৰ্থাৎ মুদ্ৰাটো 100 টকাৰ মূল্য হৈছে সেই সামগ্ৰীটো গতিকে সোৱা আমি মূল্যৰ মাপকাঠি বুলি কৈছে মূল্য জুখিব পাৰিম নে নোৱাৰিম মইতো সন্তুষ্টি লাভ কৰিলো 100 টকাৰ বিনিময়ত মই সামগ্ৰীটো কিনি আনিলো তেতিয়া হলে আমি মূল্যৰ মাপকাঠি আমি যোগ কৰিব পাৰিছো ইয়াৰ পিছত সোৱা মূল্যৰ ভাণ্ডাৰ অৰ্থাৎ সোৱা আমি যিকোনো এটা সামগ্ৰী সাঁচিও ৰাখিব পাৰিছো মূল্যৰ ভাণ্ডাৰ হিচাপেও কাম কৰিব লাগিব তাক আমি সঞ্চয় কৰিব পাৰিছো মুদ্ৰাক আমি ডেফিনেটলি সঞ্চয় কৰিব পাৰো গম পাইছানে গতিকে এইবিলাক কাৰ্য সম্পাদন কৰিলেহে কি কোৱা হয় এই মুদ্ৰা বুলি আখ্যা দিব পৰা হয় যিকোনো এটা বিনিময়ৰ মাধ্যমক আমি মুদ্ৰা বুলি আখ্যা দিব পাৰো ইয়াৰ পিছত সোৱা মুদ্ৰাৰ কিছুমান বৈশিষ্ট্য আছে এতিয়া মুদ্ৰাৰ বৈশিষ্ট্যবিলাক কি মুদ্ৰাৰ বহুত বৈশিষ্ট্য আছে সোৱা যেনে ধৰণে এই বৈশিষ্ট্যবিলাক চাব লাগিব এতিয়া প্ৰথমটো বৈশিষ্ট্য হৈছে গুৰুত্ব দি চাবা সোৱা ছাত্ৰ-ছাত্ৰীসকল মুদ্ৰাৰ প্ৰথম বৈশিষ্ট্য হৈছে মুদ্ৰাৰ সাধাৰণ গ্ৰহণযোগ্যতা থাকিব লাগিব ইতিমধ্যে আমি জিঅফি ক্ৰাউথাৰৰ ইকনমিক্সৰ যেটো মুদ্ৰাৰ যেটো সংজ্ঞা সেই মুদ্ৰাৰ সংজ্ঞা তেওঁ কৈ আহিছে সোৱা ইয়াত কি হ'ব লাগিব প্ৰথমে বিনিময়ৰ যেটো মাধ্যম হিচাপে সাধাৰণ গ্ৰহণযোগ্য হ'ব লাগিব সকলোৰে বাবে গ্ৰহণযোগ্য হ'ব লাগিব গম পাইছা এতিয়া আমি জন্তুমান মুদ্ৰা সকলোৰে বাবে গ্ৰহণযোগ্য হ'ব জানো নিশ্চয় নহয় হয়নে নহয় বিনিময়ৰ মাধ্যম হিচাপে যি আমি কৈছিলো বাটাৰ সিস্টেম বা যেটো পণ্য বিনিময় প্ৰথা এই বিনিময় প্ৰথা আমি কি হ'ব পাৰে আমাৰ বাবে এতিয়া সাধাৰণ গ্ৰহণযোগ্যতা নাই গতিকে কোনখিনিৰ সাধাৰণ গ্ৰহণযোগ্য হৈছে আমাৰ ধাতু মুদ্ৰা বা কাগজী মুদ্ৰা সকলো সাধাৰণ লোকৰ মাজত এইখিনি এতিয়াও কি হৈছে প্ৰচলন হৈ আছে গতিকে আমি ক'ব পাৰো বিনিময়ৰ মাধ্যম হিচাপে সাধাৰণভাৱে যিখিনি গ্ৰহণযোগ্য সেইখিনিকে আমি কি ক'ব পাৰো মুদ্ৰা বুলি আখ্যা দিব পাৰো গতিকে চেক মুদ্ৰা সাধাৰণ গ্ৰহণযোগ্যতা নাই সকলোৰে বাবে সকলো সময়তে গ্ৰহণযোগ্য নহয় গতিকে আমি তাক কি ক'ব পাৰো মুদ্ৰা বুলি আখ্যা দিব নোৱাৰো বুজি পাইছা
চোৱা এইটো হৈছে মুদ্ৰাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য মনত ৰাখিবা কেইবাটাও বৈশিষ্ট্য আমি ইয়াতে পঢ়িবলৈ পাম প্ৰথম প্ৰধান গুৰুত্বপূৰ্ণ বৈশিষ্ট্যটোই হৈছে এইটো হৈছে সাধাৰণ যিটো গ্ৰহণযোগ্যতা এইটো যেটো কৈছে গ্ৰহণযোগ্য হ'ব লাগিব এই সাধাৰণ গ্ৰহণযোগ্যতাটোই হৈছে সাধাৰণ গ্ৰহণযোগ্যতা যেটো এটো হৈছে আমাৰ প্ৰথম বা প্ৰধান গুৰুত্বপূৰ্ণ বৈশিষ্ট্য ইয়াৰ পিছত চোৱা 2 নম্বৰ পইণ্টত কৈছে যে মুদ্ৰাৰ চিনাক্তকৰণ সহজ হ'ব লাগিব চিনাক্তকৰণ মুদ্ৰাক আমি চিনি পাবৰ বাবে বা চিনাক্ত কৰিবৰ বাবে একেবাৰে সহজ হ'ব লাগিব সো আমি বজাৰত মুদ্ৰাক চিনাক্ত কৰিবৰ বাবে কিবা অসুবিধাত পৰো জানো বৰ্তমান তোমালকেতো নিশ্চয় অসুবিধাত নপৰা কাৰণ তাতে লিখা থাকে হয়নে তাত ছপা কৰা থাকে হেতু কিমান টকাৰ মুদ্ৰা বা তাৰ যেটো আকাৰ বা আকৃতি একেই এখন 10 টকাৰ যেটো নোট কাগজী নোট 10 টকা নোটখনৰটো আকৃতি বেলেগ বেলেগ নহয় হয়নে বা প্ৰতিখন 10 টকা নোটৰ একেটাই ৰং হয়নে গতিকে বা আকাৰো একে সেই কাৰণে চিনাক্ত কৰাত আমাৰ কি হ'ব লাগিব যে সহজ হ'ব লাগিব বুলি কৈছে চিনাক্তকৰণ গতিকে মুদ্ৰা চিনাক্ত কৰাত কি হ'ব লাগিব কিছুমান অসুবিধা থাকিবলৈ নহব যিবিলাক হৈছে সাধাৰণতে যেটো চিনাক্তকৰণৰ অসুবিধা যদি মুদ্ৰা সহজে চিনাক্ত কৰিব নোৱাৰি তেন্তে হেতু কি হৈছে লেনদেনত আমাৰ অসুবিধাজনক হ'ব যদি 10 টকীয়া নোটখনৰ প্ৰতিটো 10 টকীয়া নোটৰ আকাৰো বেলেগ হয় ৰঙো বেলেগ হয় তেতিয়া আমি চিনাক্তকৰণত অসুবিধা নহবনে নিশ্চয় হ'ব সেই কাৰণে কৈছে যে কি এত চিনাক্তকৰণটো কি হ'ব লাগিব সহজ হ'ব লাগিব বুলি কৈছে ইয়াৰ পিছৰ পইণ্টটো কৈছে মুদ্ৰা সহজে নষ্ট হৈ যোৱা সামগ্ৰী হ'ব নালাগিব মুদ্ৰা যেনে ধৰণে বিনিময় প্ৰথালৈ যদি পুনৰ ঘূৰি যাওঁ বিনিময় প্ৰথাত আমি যিমান বিলাক সামগ্ৰী এক্সচেঞ্জ কৰিছিলো বা বিনিময় কৰিছিলো সেইবিলাক প্ৰায়বিলাক সামগ্ৰী নষ্ট হৈ গৈছিল সেইবিলাকক আমি সঞ্চয় কৰিব নোৱাৰিছিলো কিন্তু মুদ্ৰাৰ ক্ষেত্ৰত এনে অসুবিধা থাকিবলৈ নহব তেতিয়াহে আমি সেই তাক কি কৰিব পাৰিম তেনেকুৱা ধৰণৰ বিনিময় প্ৰথাটো মুদ্ৰা বুলি আখ্যা দিব পাৰিম গতিকে কৈছে কি সহজে নষ্ট হৈ যোৱা সামগ্ৰী হ'ব নহব ইয়াত কৈছে যদি মুদ্ৰা নষ্ট হ'ব পাৰে তেন্তে মুদ্ৰা কি হ'ব পাৰে জমা কৰিব নোৱাৰিব পাৰো আমি হয় নাই কিন্তু মুদ্ৰা নষ্ট হৈ নাযায় মুদ্ৰাটো আমি জমা কৰি ৰাখিব পাৰো কিতেবা চাবাচোন তোমালোকে মুদ্ৰা জমা কৰি ৰাখিছা হি নষ্ট হৈছে জানো কাগজী নোট এখন তুমি জমা কৰি ৰাখিছা কিন্তু তাক কেতিয়াও নষ্ট হৈ হি নাযায় গম পাইছানে গতিকে এই নষ্ট হৈ যোৱা হ'ব নালাগিব আৰু কি হ'ব লাগিব মূল্যৰ কোনো ভৰাল যেটো আমাৰ তেনে ক্ষেত্ৰত মূল্যৰ কোনো ভৰাল নাথাকিব যদি আমি সামগ্ৰী এটা কিনিবৰ কাৰণে যিখিনি আমি মুদ্ৰা ব্যৱহাৰ কৰিছো সেই মুদ্ৰা যদি আমি কি কৰিছো জমা কৰিব পৰা নাই যদি আমি কি হৈছে সেই মুদ্ৰা যদি নষ্ট হৈ যায় এই নষ্ট হৈ গৈছে নষ্ট হৈ গলে কি হ'ব আমি ভৰাল বা ভাণ্ডাৰ হিচাপে হাসি ৰাখিব নোৱাৰিম তাক আমি কি কৰিব নোৱাৰিম সঞ্চয় কৰিব নোৱাৰিম পাইছানে সঞ্চয় কৰিব নোৱাৰিম নিশ্চয় হয় নাই এই সঞ্চয় কৰাটো ই কি হ'ব অসুবিধাত পৰিব তেতিয়া আমি মুদ্ৰা বুলি ক'ব পাৰিম জানো ডেফিনেটলি নোৱাৰো গতিকে কি হ'ব লাগিব মুদ্ৰা সহজে নষ্ট হৈ যোৱা সামগ্ৰী হ'ব নালাগিব ইয়াৰ পিছৰ পইণ্টটো চোৱা কৈছে মুদ্ৰা সমজাতীয় বা পূৰ্ণ সাদৃশ্যযুক্ত হ'ব লাগিব সমজাতীয় আৰু পূৰ্ণ সাদৃশ্য মানে গম পাইছানে কোনো পাৰ্থক্য থাকিবলৈ নহব সো কৈছে সমমূল্যৰ যিবিলাক সাধাৰণতে মুদ্ৰা সমমূল্যৰ মুদ্ৰা সকলো দিশতে একে হ'ব লাগিব সকলো দিশৰ পৰা দেখুতে 100 টকীয়া নোটখন সকলো দিশৰ পৰা চাওঁতে একে হ'ব লাগিব যদি দুখন 100 টকীয়া নোটৰ মাজত পাৰ্থক্য থাকে যদি সমজাতীয় নহয় তেতিয়ালে আমাৰ চিনাক্তকৰণতো অসুবিধা হ'ব হয়নে গতিকে কি হ'ব লাগিব সমজাতীয় হ'ব লাগিব আৰু সাদৃশ্য পূৰ্ণ সাদৃশ্য থাকিব লাগিব 500 টকীয়া নোটখন যদি তুমি ইয়াত যিখন নোট ব্যৱহাৰ কৰিছা অন্য এখন ঠাইতো যদি তুমি এক্সচেঞ্জ কৰিছা 500 টকীয়া নোটখন একেই হ'ব লাগিব সমজাতীয় দেখাত গম পাইছা চোৱা ইয়াত কৈছে যদি 100 টকীয়া নোটৰ আকাৰ ডাক টিকটটো গম পাইছানে যদি ডাক টিকট মানে বুজি পাইছা যেটো আমাৰ ডাক ঘৰত আমি সাধাৰণতে এটা ডাক টিকট পাওঁ হয়নে সেই যেটো ডাক টিকটৰ সাইজটো সাধাৰণতে কিমান আকাৰটো তেনি সৰু তেনি নগণ্য হয়নে একেবাৰে সৰু যদি আমাক ধৰিছে 100 টকীয়া যদি নোটখন উদাহৰণটোত বুজি পাবা তোমালকে এই যেটো আমাৰ ডাক টিকট আছে এই ডাক টিকটৰ দৰে যদি একেবাৰে সৰু হয় আৰু আনখন যদি 100 টকীয়া নোট আকৌ কি হয় বাতৰি কাকতখনৰ সমান যদি বৃহৎ হয় তেতিয়াহলে কি হ'ব চোৱা সামগ্ৰী লেনদেনত অসুবিধা হ'বনে কোনখন প্ৰকৃতাৰ্থত সঁচা অৰ্থত লিগেল 100 টকীয়া নোট আমি চিনাক্তকৰণত অসুবিধা হ'ব তাত হয়নে সেই কাৰণে কি কৈছে সমজাতীয় কি কৈছে ইয়াত উল্টা ৱৰ্ড সমজাতীয় বা পূৰ্ণ সাদৃশ্যযুক্ত হ'ব লাগিব দেখাত সম্পূৰ্ণ একে হ'ব লাগিব গতিকে 10 টকীয়া নোট সকলো দিশতে একে হ'ব লাগিব বুলি কৈছে
নেক্সট পইণ্টটো চোৱা পইণ্ট নম্বৰ 5 ইয়াত কৈছে যে মুদ্ৰাৰ তাৰল্য ভালকৈ মন দিবা কাৰণ এই পইণ্টটো তোমালোকে খুবেই প্ৰশ্ন উত্তৰ তোমালোকৰ প্ৰশ্ন আহে এইটো পইণ্টৰ পৰা মন দি শুনিবা যে তাৰল্য গুণ লিকুইডিটি ইংলিছত কয় লিকুইডিটি আৰু তাৰল্য অসমীয়াত কৈছে তাৰল্য গুণ থাকিব লাগিব এইটো এটা কেনেকুৱা গুণ এতিয়া বাকীখিনি পইণ্টবিলাক তোমালোকে বুজি পাইছা নিশ্চয় এই পইণ্টটো তাৰল্য শব্দটো দেখিলে বহু ছাত্ৰ ছাত্ৰীয়ে বুজাত অসুবিধা পায় চোৱা ইয়াত কৈছে মুদ্ৰাৰ তাৰল্যতা মানে কি এই শব্দটোৱে কি বুজাইছে তাৰল্যতা বা লিকুইডিটি মুদ্ৰাও লিকুইড হয় নে তেতিয়াহ'লে নিশ্চয় হয় কেনেকৈ লিকুইড হয় চোৱা ইয়াত লিকুইড বা তাৰল্য শব্দটোৱে প্ৰকৃতাৰ্থত কি বুজাইছে মুদ্ৰাৰ প্ৰত্যক্ষ আৰু তাৎক্ষণিকভাৱে মুদ্ৰা সামগ্ৰী বা সেৱালৈ ৰূপান্তৰ কৰা বুজি পাইছানে তাৰল্য মানে কি বুজাইছে এটা মুদ্ৰা তাৎক্ষণিকভাৱে অতি সোনকালে বা প্ৰত্যক্ষভাৱে ডাইৰেক্টলি আমি কি কৰিব পাৰো এটা সামগ্ৰিক যেতিয়া মুদ্ৰালৈ ৰূপান্তৰিত কৰিব পাৰো অৰ্থাৎ মোক এটা কম্পিউটাৰৰ প্ৰয়োজন হ'ল ডেস্কটপ কম্পিউটাৰ গতিকে মোৰ হাতত মুদ্ৰা আছে গতিকে চোৱা মই মুদ্ৰা সামগ্ৰীলৈ কেনেকৈ ৰূপান্তৰ কৰিলো মোক যেতিয়া প্ৰয়োজন হৈছে যদি মোৰ হাতত ক্ৰয় ক্ষমতা আছে তেতিয়াহ'লে সেইখিনি ক্ৰয় ক্ষমতাৰ বিনিময়ত মই সামগ্ৰীটো কিনি আনিলো কিহৰ বিনিময়ত কিনিলো বিনিময়ৰ মাধ্যম হিচাপে কি ব্যৱহাৰ কৰিলো মুদ্ৰা গতিকে মুদ্ৰাক যেতিয়া মই বিনিময়ৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰিলো সেই মুদ্ৰাৰ বিনিময়ত সামগ্ৰী বা সেৱাটো মই কি কৰিছো কিনি আনিব পাৰিছো তেতিয়ালে সেই মুদ্ৰাখিনি কিহলৈ মই ৰূপান্তৰ কৰিব পাৰিলো মোক প্ৰয়োজনীয় সামগ্ৰীটো বা সেৱালৈ মই ৰূপান্তৰিত কৰিব পাৰিলো গম পাইছানে তৎক্ষণাতে যদি মোৰ ক্ৰয় ক্ষমতা আছে মই ইমিডিয়েটলি কিনি আনিব পাৰিছো হয় নাই গতিকে চোৱা কৈছে মুদ্ৰাৰহে সেই তাৰল্য গুণটো আছে বেলেগ কোনো সামগ্ৰীৰ সেই তাৰল্য গুণটো কিন্তু নাই গতিকে মুদ্ৰাৰ মাধ্যমতে তুমি যিকোনো এটা সামগ্ৰী অতি সোনকালে ক্ৰয় কৰিব পাৰা গতিকে মুদ্ৰাৰ আটাইতকৈ বেছি তাৰল্য গুণ আছে গম পাইছা তেতিয়া চোৱা অন্যান্য যিমানবিলাক সম্পত্তি ধৰো মুদ্ৰাৰ বিপৰীতে যিমানবিলাক সম্পত্তি আছে সেইবিলাকৰ তুলনাতো মুদ্ৰাৰ ক্ষেত্ৰত তাৰল্যতাৰ মাত্ৰা সৰ্বাধিক ধৰি লৈছো মই মাটি বাৰী কথাই কৈছো মাটি বাৰী বিনিময়ত তুমি যেনে ধৰণৰ সামগ্ৰী কিনিব পাৰিবা জানো মাটি এটুকুৰাৰ বিনিময়ত তুমি এটা সামগ্ৰী কিনিব পাৰিবা জানো নিশ্চয় নোৱাৰা তোমাৰ যিমানেই ধন সম্পত্তি নাথাকক যিমানেই সম্পত্তি তোমাৰ নাথাকক কিন্তু তুমি কি কৰিছা যে মুদ্ৰাৰ বিনিময়তহে কিন্তু যিকোনো এটা সামগ্ৰী তুমি ক্ৰয় কৰিব পাৰিছা সেই কাৰণে মুদ্ৰাৰ তাৰল্যতা গুণ আটাইতকৈ বেছি বুলি কৈছে মাটি হওক সোণ হওক ৰূপ এইবিলাক যিমানবিলাক তোমাৰ সম্পত্তি আছে এই সম্পত্তিৰ কিন্তু মুদ্ৰাৰ নিচিনা তাৰল্যতাৰ গুণ নাথাকে আৰু মুদ্ৰাতকৈ এইবিলাকৰ তাৰল্য গুণ কম কাৰণ এইবিলাক কি হৈছে প্ৰত্যক্ষ বা তাৎক্ষণিকভাৱে তুমি এই সামগ্ৰীবিলাকক মুদ্ৰালৈ ৰূপান্তৰ কৰিব নোৱাৰা অৰ্থাৎ এই সামগ্ৰীবিলাকৰ বিনিময়ত সোণেই হওক বা ৰূপেই হওক বা মাটিয়েই হওক গম পাইছানে গতিকে এইবিলাক সম্পত্তিৰ বিনিময়ত তোমাৰ প্ৰয়োজনীয় সামগ্ৰীটো কিন্তু তুমি কিনিব নোৱাৰা গতিকে তুমি মুদ্ৰাৰ বিনিময়তহে এটা সামগ্ৰীৰ প্ৰয়োজনীয় তুমি অতি সোনকালে তাৎক্ষণিকভাৱে লাভ কৰিব পাৰা সেই কাৰণে মুদ্ৰাৰ আটাইতকৈ বেছি তাৰল্য গুণ থাকে ইয়াৰ পিছৰটো চোৱা উদাহৰণস্বৰূপে এটা দিছে এই পইণ্টটোৰে এটা উদাহৰণ দিছে চোৱা এডোখৰ যদি মাটিৰ টুকুৰা সামগ্ৰী বা সেৱালৈ আমি ৰূপান্তৰ কৰিব নোৱাৰো মাটিৰ বিনিময়ত আমি সামগ্ৰী এটা সেৱালৈ সামগ্ৰী বা যিকোনো এটা সামগ্ৰী আমাৰ প্ৰয়োজনীয় সামগ্ৰী এটা আমি মুদ্ৰালৈ কেতিয়াও ৰূপান্তৰিত কৰিব নোৱাৰো মাটিখিনি বিক্ৰী কৰি শেষ কৰিব লাগিব তাৰ পিছত আমি মাটিখিনি বিক্ৰী কৰি যিখিনি উপাৰ্জন পালো সেইখিনিহে আমাৰ মুদ্ৰা হ'ব আৰু তাৰ পিছত আমি মুদ্ৰাখিনি পোৱাৰ পিছত আমি সামগ্ৰী কিনিব পাৰিম বুজি পাইছে অলৰেডি মই যিখিনি কথা কৈ আহিলো সোণ ৰূপ আৰু অন্যান্য সম্পত্তিৰ ক্ষেত্ৰতো একেই সেয়েহে মুদ্ৰাৰ তাৰল্য গুণ আটাইতকৈ বেছি নিশ্চয় কাৰণ চোৱা যদি মাটি এটুকুৰাৰ বিনিময়ত মই কিনিব লাগে এটা সামগ্ৰী প্ৰথমে মাটিখিনিৰ মই গ্ৰাহক বিচাৰিব লাগিব আৰু মই যিমানখিনি মূল্যত মই বিক্ৰী কৰিব বিচাৰিছো যিটো টকা মই কৈছো সেই টকাটোৰ বিনিময়ত অন্যজন গ্ৰাহকে মাটিখিনি কিনিবলৈ সক্ষম হ'ব লাগিব তাৰ পিছতহে কি হ'ব আমি টকা উপাৰ্জন কৰিব পাৰিম আৰু সেই উপাৰ্জিত যিমানবিলাক টকা সেইখিনি আমি মুদ্ৰালৈ ৰূপান্তৰিত কৰিলো তেতিয়াহ'লে তাৰ পৰা আমি গৈ মুদ্ৰাৰ বিনিময়ত সেই সামগ্ৰী কিনিলো একেখিনি ক্ষেত্ৰতে সোণ ৰূপ বা অন্যান্য যিমানবিলাক সম্পত্তি আছে বা যিকোনো এটা কোম্পানীৰ ওচৰত মই সোণ বা ৰূপ বিক্ৰী কৰিলো বিক্ৰী কৰি মই টকা উপাৰ্জন কৰিলো তাৰ পিছতে মই প্ৰয়োজনীয় সামগ্ৰী কিনিলো সেই ডেস্কটপ কম্পিউটাৰটো কিন্তু মুদ্ৰাৰ ক্ষেত্ৰত সেইটো নহয় সেইকাৰণে কৈছে মুদ্ৰাৰ আটাইতকৈ বেছি তাৰল্যতা গুণ আছে বা থাকিব লাগিব সেই তাৰল্য গুণটো থাকিলেহে আমি তাক মুদ্ৰা বুলি আখ্যা দিব পাৰো ইয়াৰ পিছৰ পইণ্টটো চোৱা মুদ্ৰা কৈছে কি হস্তান্তৰযোগ্য হ'ব লাগিব মুদ্ৰা কি হ'ব লাগিব হস্তান্তৰযোগ্য হ'ব লাগিব হস্তান্তৰ বুজি পাইছানে মই পুনৰ কৈছো মূল পইণ্টবিলাকত থকা মূল শব্দবিলাকত বেছি প্ৰাধান্য দিবা গুৰুত্ব দিবা তেতিয়াহে তোমালোকে পইণ্টটো কি কৈছে এক্সপ্লেইন কৰিবলৈ নিজেই পাৰিবা বা নিজে বুজি পাবা ইয়াত কৈছে চোৱা হস্তান্তৰযোগ্য মানে এজনৰ হাতৰ পৰা আন এজনৰ হাতলৈ হোৱা লেনদেন আদান প্ৰদান
যেটো গম পাইছা ট্ৰানজেকশন এই আদান প্ৰদানৰ কথা কৈছে মুদ্ৰাক আমি আদান প্ৰদান কৰিব পৰা হ'ব লাগিব হয় নে নহয় মুদ্ৰাক আমি এক্সচেঞ্জ কৰিব পাৰো নে নিশ্চয় পাৰো চোৱা সময়ৰ লগে লগে আমাৰ যিমান বিলাক ব্যৱসায় বা বাণিজ্য এই যেটো ব্যৱসায় বা বাণিজ্যৰ পৰিমাণ যিমানেই বৃদ্ধি পালে কি হৈছে আমাৰ বজাৰৰ পৰিমাণো বৃদ্ধি হৈছে আৰু তাৰ ফলত এই যেটো লেনদেন এই লেনদেন নিষ্পত্তি কৰাটো কঠিন হৈ পৰিলে তাৰ ফলত কি হৈছে মুদ্ৰাৰ যেটো হস্তান্তৰ সেই হস্তান্তৰ অভাৱ হ'ল যদিহে আমাৰ কি হয় এই লেনদেন নিষ্পত্তি কৰাটো যদি কঠিন হ'ব যদিহে মুদ্ৰাৰ হস্তান্তৰ অভাৱ হয় সো কি হ'ল যে মুদ্ৰাৰ হস্তান্তৰ যোগ্য হ'ব লাগিব বুলি কৈছে কিয়নো সময়ৰ লগে লগে আমাৰ যিমান বিলাক ব্যৱসায় বাণিজ্য লাহে লাহে কি হ'ল বাঢ়ি গৈছে হয়নে আৰু ইয়াৰ ফলত কি হৈছে বজাৰৰ পৰিমাণো বাঢ়ি গৈছে হয়নে বজাৰৰ পৰিমাণ বা বজাৰৰ এলেকাৰ পৰিসৰটো বৃদ্ধি পাই গৈছে তাৰ ফলত কি হৈছে চোৱা লেনদেন যেটো নিষ্পত্তি কৰাটো আমাৰ কঠিন হ'ব যদিহে আমাৰ মুদ্ৰাৰ হস্তান্তৰ যোগ্যতাৰ অভাৱ হয় যদি আমি কি হৈছে মুদ্ৰাৰ জৰিয়তে আমি লেনদেন কৰিব নোৱাৰিম যদি আমি হস্তান্তৰ কৰিব নোৱাৰো মুদ্ৰাক যদি আমি ট্ৰান্সফাৰ কৰিব নোৱাৰো মুদ্ৰাক যদি এজনৰ পৰা আন এজনৰ হাতলৈ আমি যদি কি কৰিব পাৰো লেনদেন কৰিব নোৱাৰো তেতিয়া হলে কি হ'ব যে এই মুদ্ৰাৰ অসুবিধাৰ সৃষ্টি হ'ব গতিকে চোৱা আমাৰ যিমান ব্যৱসায় বাণিজ্যৰ যেটো পৰিসৰ বৃদ্ধি পাইছে সেই কাৰণে মুদ্ৰাৰ আৰু এটা আমাৰ যেটো আমি ক'ব পাৰো বৈশিষ্ট্য এই বৈশিষ্ট্যৰ প্ৰয়োজন হৈ উঠিল হেতু হৈছে মুদ্ৰা হস্তান্তৰ যোগ্যও হ'ব লাগিব বুজি পালা এতিয়া চোৱা ইয়াত কৈছে যে বেংক একাউণ্টৰ হালহলনিৰ জৰিয়তে মুদ্ৰাৰ পৰিশোধ কৰিব পাৰি বা লেনদেন নিষ্পত্তি যেটো কৰোতে আমি এতিয়া বৰ্তমান কি কৰিব পাৰো ক্ৰেডিট কাৰ্ড ডেবিট কাৰ্ড এইবিলাকৰ ব্যৱহাৰ যোগেদিও আমি হস্তান্তৰ কৰিব পাৰো তাৰোপৰি আমাৰ যিমান বিলাক লেনদেন এইবিলাক নিষ্পত্তি কৰিবলৈ যিমান বিলাক আমাৰ বেংকৰ সুবিধা আছে যেনে ধৰণে আমি অনলাইন মাধ্যম বেংকৰ আন এটা সুবিধা হৈছে অনলাইন মাধ্যমৰ জৰিয়তে আমি বৰ্তমান কি কৰিব পাৰো হস্তান্তৰ কৰিব পাৰো যিমানে বজাৰৰ পৰিসৰ বৃদ্ধি পালে সিমানে মুদ্ৰাৰ বিভিন্ন বৈশিষ্ট্যৰো মানে আবিৰ্ভাৱ হ'ব লগা হ'ল সেই কাৰণে যিমান বিলাক আমাৰ কি হৈছে বহল পৰিমাণৰ লেনদেন হওক সেইবিলাক নিষ্পত্তি কৰিবৰ বাবে মুদ্ৰাৰ হস্তান্তৰ যোগ্যতা এই গুণটোৰ প্ৰয়োজন হৈ পৰিলে যাৰ ফলত অনলাইন মাধ্যমৰ জৰিয়তেও আমি কি কৰিব পাৰো মুদ্ৰা হস্তান্তৰ কৰিব পাৰো এতিয়া চোৱা আৰু এটা পইণ্ট আছে মুদ্ৰাৰ যেটো বিভাজনীয়তা মুদ্ৰা বিভাজন কৰিব পাৰি বা ভাগ কৰিব পাৰি এটো বিভাজনীয়তা শব্দটো দেখি চাগে তোমালোকে অনুমান কৰিব পাৰিছাই গম পাইছানে এটো বিভাজনীয়তা বা ভাগ কৰা বুলি কৈছে চোৱা যি আছে অধিক যেটো অধিক মূল্যক আমি কম মূল্যলৈ কি কৰিব পাৰো ভাগ কৰিব পাৰো হয়নে 100 টকা যদি মোক প্ৰয়োজন নহয় তাক ভাগ কৰি আমি যদি 50 টকাৰ প্ৰয়োজন হৈছে 50 টকালৈ আমি ভাগ কৰিব পাৰো হয়নে অধিক বা নিম্ন সকলো যিমান বিলাক মূল্য লেনদেন নিষ্পত্তি কৰিবলৈ আমাৰ যিমান বিলাক মুদ্ৰা আছে আৰু এই মুদ্ৰাক আমি কি কৰিব পাৰো বিভাজন কৰিব পাৰো মুদ্ৰাৰে কি কৰিব পাৰে 50 পইচা বা 50 কোটিলৈকেও লেনদেন কৰিব পাৰি হয়নে আমি এইখিনি গোটেইখিনি লেনদেন কৰিব পাৰো আৰু ই বিভাজনীয় হয় ইয়াক ভাগ কৰাৰ সুবিধাও আছে সো নেক্সট পইণ্ট চোৱা মুদ্ৰাৰ যেটো মূল্য হেতু স্থিৰ হ'ব লাগিব মুদ্ৰাৰ মূল্য স্থিৰ হ'ব লাগিব ইয়াত যদি মুদ্ৰাৰ মূল্য স্থিৰ নহয় তেতিয়া বহুতো অসুবিধাৰ সন্মুখীন হ'ব পাৰো আমি যেনে ধৰণে সঞ্চয় কৰা বা হাসি ৰখাত অসুবিধা হ'ব যদি চোৱা সকলো সময়তে মুদ্ৰাৰ যেটো মূল্য এই মূল্য যদি কমি গৈ থাকে মুদ্ৰাৰ মূল্য যদি কমি গৈ থাকে তেতিয়া কি হ'ব মুদ্ৰাই যেটো মূল্যৰ ভাণ্ডাৰ হিচাপে কাম কৰাত ব্যৰ্থ হ'ব কিয়নো যদি মুদ্ৰাৰ মূল্য একেৰাহে অবিৰত গতিত যদি কমি গৈ থাকে তেতিয়া জানো আমি ভৱিষ্যতৰ কিবা এটা লাভ হোৱাৰ আশংকাত মুদ্ৰা হাসি ৰাখিম জানো নিশ্চয় নাৰাখো গতিকে মুদ্ৰাৰ যেটো মূল্য হেতু একেবাৰে কমি যোৱা বা তৎক্ষণাত একেৰাহে বাঢ়ি গৈ আছে এনেকুৱা ধৰণৰ হ'ব নালাগিব যেটো মূল্য সেই মূল্যটোৰ এটা স্থিৰতা থাকিব লাগিব নহলে আমাৰ গোটেই সমগ্ৰ অৰ্থনীতিতে মুদ্ৰাৰ চাহিদা বা মুদ্ৰাৰ যোগানৰ ওপৰত যথেষ্ট প্ৰভাৱ পৰিব যাৰ ফলত অৰ্থনৈতিক অসমতাই দেখা দিব ইমবেলেন্স এটা হৈ পৰিব গতিকে হৈছে কি যেটো মুদ্ৰাৰ যেটো স্থিৰতা হেতু এটা এই মুদ্ৰাৰ যেটো স্থিৰতা এই স্থিৰতাটো হৈছে এটা মানে আমাৰ খুবেই গুৰুত্বপূৰ্ণ এটা বৈশিষ্ট্য মুদ্ৰাৰ যাৰ জৰিয়তে আমি মুদ্ৰাৰ স্থিৰতা থাকিলেহে আমি কি কৰিব পাৰো মুদ্ৰাক মূল্যৰ ভাণ্ডাৰ হিচাপে বা মূল্যৰ ভঁৰাল হিচাপে আমি ৰাখিব পাৰো এতিয়া চোৱা এইখিনি আছিল আমাৰ গোটেইখিনি এই 8টা পইণ্ট আছিল মুদ্ৰাৰ প্ৰধান বৈশিষ্ট্যসমূহ আৰু মুদ্ৰাৰ আটাইতকৈ গ্ৰহণযোগ্য বৈশিষ্ট্যটো কি আছিল মই তোমালোকক মূল্যায়নটো এটো আনিছো মূল্যায়নত তোমালোকে গম পাবা এইখিনি আছিল মুদ্ৰাৰ বৈশিষ্ট্য সো এই যিবোৰ বৈশিষ্ট্য এই বৈশিষ্ট্যবোৰ যদি মানে কি হৈছে ইটো আৰু হিটোৰ মানে এটা আনটোৰ বিকল্প কিন্তু নহয় অৰ্থাৎ আমি ক'ব পাৰো যে যদি মুদ্ৰাৰ সাধাৰণ গ্ৰহণযোগ্যতা আছে কিন্তু এই মুদ্ৰাৰ মূল্যৰ স্থিৰতা নাই
এটা আছে আনটো নাই তেনেকে ধৰণে হলে কিন্তু আমি তাক মুদ্ৰা বুলি আখ্যা দিব নোৱাৰো কিন্তু এই মুদ্ৰাৰ যিমানবিলাক আমি বৈশিষ্ট্য কলো এই সকলোবোৰ বৈশিষ্ট্য একেলগে থাকিলেহে আমি মুদ্ৰা বুলি আখ্যা দিব পাৰো বুজি পাইছা গতিকে আমি বিনিময়ৰ মাধ্যম হিচাপে যে বৰ্তমান যি মুদ্ৰাক ব্যৱহাৰ কৰি আছো এই মুদ্ৰাৰ কিন্তু এই আটাইকেইটা বৈশিষ্ট্য একেলগে থাকিব লাগিব তেতিয়াহে আমি মুদ্ৰা বুলি আমি চিনাক্ত কৰিব পাৰিম বা আখ্যা দিব পাৰিম ইয়াৰ পিছত আমি চাও মুদ্ৰাৰ যিবিলাক কাৰ্যাৱলী আছে বা ফাংচনছ অফ মানি বুলি ক'ব পাৰো মুদ্ৰাৰ কাৰ্য কি মুদ্ৰাইনো কি কাম কৰে এতিয়া অৰ্থাৎ মুদ্ৰাৰো তেতিয়াহলে কাম আছে বা ইয়াৰ কাৰ্য আছে নিশ্চয় আছে মুদ্ৰাই কোনবিলাক কাৰ্য সম্পাদন কৰিলেহে প্ৰকৃতাৰ্থক আমি মুদ্ৰা বুলি আখ্যা দিব পাৰিম গম পাইছানে সো প্ৰথম হ'ব লাগিব ইয়াত দিছে ফাৰ্ষ্ট হ'ব লাগিব এটো আ মিডিয়াম অৰ্থাৎ কি হ'ব লাগিব ই এটা মাধ্যম ই হ'ব লাগিব এটা মাধ্যম কিহৰ মাধ্যম নিশ্চয় মনত পৰিছে বিনিময়ৰ ই এটা মাধ্যম হ'ব লাগিব ইয়াৰ পিছত কৈছে সোৱা মাধ্যমৰ পিছতে ইয়াত কৈছে মেজাৰ মানে আ মেজাৰ মানে কৈছে কি ইয়াতে জোখ বা মাপকাঠি জোখ বুলি ক'ব পাৰো বা আমি ক'ব পাৰো মাপকাঠি হিচাপে কাম কৰিব পাৰিব লাগিব ইয়াৰ পিছত সোৱা ষ্টেণ্ডাৰ্ড মানে ইয়াত কৈছে ষ্টেণ্ডাৰ্ড মানে মানদণ্ড কিহৰ কথা কৈছে এটা মানদণ্ডৰ কথা কৈছে আৰু আনটো কৈছে আ ষ্ট'ৰ অৰ্থাৎ ইয়াক আমি সঞ্চয় কৰিব পাৰিব লাগিব তাৰ মানে ই ভাণ্ডাৰ হিচাপে কাম কৰিব লাগিব এই মাত্ৰ যে মই কলো মূল্যৰ ভঁৰাল বা ভাণ্ডাৰ হিচাপে কাম কৰিব লাগিব সেই কাৰণে কৈছে আ মিডিয়াম a major a standard and a store এই চাৰিটা ফাংচন মানে এই চাৰিটা তোমালকে শব্দ যদি মনত ৰাখা তেতিয়ালে তোমালকৰ বাকিখিনি যিখিনি আমি অসমীয়াত প্ৰত্যেকটো যেটা এক্সপ্লেইন কৰিম তেতিয়া তোমালকৰ মনত ৰাখিবলৈ সুবিধা হ'ব মিডিয়াম অৰ্থাৎ মাধ্যম বিনিময়ৰ মাধ্যম মেজাৰ অৰ্থাৎ জোখ বা মাপকাঠি মূল্যৰ মাপকাঠি হিচাপে ষ্টেণ্ডাৰ্ড বা মানদণ্ড মানে মুদ্ৰাৰ মানদণ্ডৰ কথা কৈছে মুদ্ৰাৰ মূল্যৰ মানদণ্ড ইয়াৰ পিছত ষ্ট'ৰ যাক আমি মূল্যৰ ভঁৰাল বা ভাণ্ডাৰ বুলি ক'ব পাৰো এই চাৰিটা কাৰ্য মূলত প্ৰধান কাৰ্য ইয়াৰ উপৰিও মুদ্ৰাৰ বহুতো উপকাৰ্য আছে কিন্তু তোমালোকৰ পাঠ্যপুথিত এই চাৰিটা প্ৰধান কাৰ্য হিচাপে সন্নিৱিষ্ট কৰা গৈছে প্ৰথমেই চাও আহা আমি কি কৰিম ইয়াত কৈছে যে মুদ্ৰা হৈছে কি বিনিময়ৰ মাধ্যম কলুনে ফাৰ্ষ্ট আ মিডিয়াম বুলি কৈছিলে না আ মিডিয়াম বা ইয়াত পোৱা গৈছে এটা মাধ্যম বুলি কৈছে ঠিক আছে ইয়া মুদ্ৰাক আমি মাধ্যম হিচাপে ব্যৱহাৰ কৰিব লাগিব কিহৰ বিনিময়ৰ সো বিনিময়ৰ মাধ্যম বুলি ক'লে আমাৰ মনলৈ আহে দ্ৰব্য সামগ্ৰীৰ কথা হা সামগ্ৰীৰ কথা যেতিয়া আমি হা সামগ্ৰী ক্ৰয় বিক্ৰয় কৰো তেতিয়া আমি কিহৰ মাধ্যমত কৰো মুদ্ৰাৰ মাধ্যমত কৰো গতিকে ই হ'ব লাগিব এটা বিনিময় ব্যৱস্থাত আমাৰ মাধ্যম আৰু আমি মুদ্ৰাৰ যোগেদি কি কৰিব পাৰো যেনে ধৰণে আমি বিনিময় প্ৰথাত চোৱা আমি কি কৰিছিলো যেতিয়া পণ্যৰ বিনিময় কৰিছিলো সামগ্ৰীৰ হলনি সামগ্ৰী যেটো বিনিময় কৰিছিলো যাক আমি বাৰ্টাৰ সিস্টেম বুলি কৈছিলো বা বিনিময় প্ৰথা এই বিনিময় প্ৰথাত আমি কি কৰিছিলো প্ৰত্যক্ষভাৱে আমাৰ বিনিময় হৈছিল সোৱা প্ৰত্যক্ষ বিনিময় হৈছিল হয় নাই কিন্তু সোৱা মুদ্ৰা অৰ্থনীতিত যেতিয়া পৰা মুদ্ৰাৰ আৱিষ্কাৰ হ'ল এই মুদ্ৰাত যেতিয়া বিনিময় মাধ্যম হিচাপে মুদ্ৰাই কাম কৰিব ই কেনেকৈ কাম কৰিব ই পৰোক্ষভাৱে কাম কৰিব বুজি পাইছা ই ডাইৰেক্টলি নহয় ই ইনডাইৰেক্টলি কাম কৰিব পৰোক্ষভাৱে কাম কৰিব গম পাইছানে অৰ্থাৎ পৰোক্ষভাৱে কেনেকৈ কাম কৰিব সামগ্ৰীটো আমি ক্ৰয় কৰিছো কেনে ধৰণে এটা সামগ্ৰী বিনিময়ত আমি অন্য এটা সামগ্ৰী দিছো যদিও ইয়াত দুই ধৰণৰ লেনদেন জড়িত হৈ আছে চাবা নেক্সট বিনিময় ব্যৱস্থা আমি যেটো বিনিময় প্ৰথা বা যেটো আমি কৈছিলো বাৰ্টাৰ সিস্টেম ইয়াত কি হৈছিল কেৱল এটা লেনদেন হৈছিল এটা সামগ্ৰী এজন ব্যক্তিৰ পৰা অন্য এজন ব্যক্তিৰ হাতলৈ গৈছিল বা অন্য এজন ব্যক্তি তেওঁ ক বা খ যদি আমি ধৰো কৰ পৰা খ লৈ গৈছিল বা খৰ পৰা ক লৈ আহিছিল এনে ধৰণে আমাৰ হালহলনি হৈছিল হেতু আছিল এক পক্ষ প্ৰত্যক্ষ এটা লেনদেন কিন্তু সোৱা যেটো আমি মুদ্ৰাৰ জৰিয়তে যেতিয়া বিনিময় কৰিম ইয়াত কি হ'ব দুটা লেনদেন হ'ব দুই ধৰণৰ লেনদেন হ'ব এটা প্ৰশ্ন হৈছে নে দুই ধৰণৰ কেনেকৈ লেনদেন হ'ল চাবা মই এটা উদাহৰণৰ হৈতে তোমালোকক বুজাই দিম যদি ধৰি লৈছো এজন ব্যক্তি ধৰিছো এ নামৰ এজন ব্যক্তি আমি ক খ ধৰিব পাৰো যদি এ ধৰিছো এ নামৰ ব্যক্তিজনে কি কৰিছে চাউল উৎপাদন কৰিছে আৰু চাউল উৎপাদন কৰি তেওঁ বিক্ৰী কৰিছে এটো তেওঁৰ প্ৰথম লেনদেন তেওঁ চাউল উৎপাদন কৰিলে ধৰি লৈছো এটো এটা পইণ্টত আহিলে তেওঁ এটো কি কৰিছে চাউল উৎপাদন কৰি চাউল তেওঁ বিক্ৰী কৰিছে এটো হৈছে তেওঁ ফাৰ্স্ট লেনদেন যেটো ফাৰ্স্ট ট্ৰানজেকশন
এটো এটা প্ৰথম লেনদেন ইয়াৰ পিছত তেওঁ কি হ'ব চোৱা এটো ফাৰ্স্ট হল তাৰ পৰা তেওঁ সেই যিখিনি উপাৰ্জন কৰা মুদ্ৰা সেই মুদ্ৰাৰে তেওঁ কি কৰিলে কাপোৰ কিনিলে অৰ্থাৎ তেওঁ এইখিনি বিক্ৰী কৰি যিখিনি যিটো এটা টকা পালে যিটো মুদ্ৰা পালে সেই মুদ্ৰাটোৱে তেওঁ কি কৰিছে ইয়াত কৈছে কাপোৰ কিনিলে তেওঁ গম পাইছা কাপোৰ তেওঁ ক্ৰয় কৰিলে তেতিয়া হলে এইটো হ'ব কি এই পৰ্যায়ত এইটো হ'ব 2 নম্বৰ লেনদেন অৰ্থাৎ এই নামৰ ব্যক্তিজনীয়ে যিখিনি উৎপাদন কৰিছে চাউল বুলি ইয়াত সামগ্ৰী ধৰিছে তোমালকে যিকোনো উদাহৰণ হিচাপে ধৰিব পাৰা আৰু তেওঁ হেতু বিক্ৰী কৰিলে উৎপাদন কৰি হেতু হৈছে কোনোবা এজনক বিক্ৰী কৰিছে তাৰ মানে এটো ফাৰ্স্ট ট্ৰানজাকশন নেক্সট হৈছে তেওঁ যিখিনি বিক্ৰী কৰি উপাৰ্জন কৰিলে উপাৰ্জিত ধনখিনিয়ে তেওঁ কি কৰিলে অন্যটা সামগ্ৰী ক্ৰয় কৰিলে হেতু ইয়াত মই কাপোৰ বুলি ধৰিছো তেতিয়ালে হেতু হৈছে কি আমাৰ সেকেন্ড ট্ৰানজাকশন বুজি পাইছা গটিকে মুদ্ৰাৰ জৰিয়তে দুই ধৰণৰ লেনদেন হ'ব পাৰে বুলি কৈছে সোৱা ইয়াত এটা কথা তোমালকে বুজি থোৱা যদিও এটো আমাৰ বিনিময় প্ৰথাৰ আমাৰ প্ৰথম কাৰ্যটো যদিও নপৰে তথাপিও ধৰি থোৱা সাপোজ এনে ধৰণে লেনদেন কৰি এৰ পৰা আমাৰ কালৈ গল বি লৈ গল বিৰ পৰা হেখিনি সি লৈ আহিলে গম পাইছানে তেওঁ কাপোৰ ক্ৰয় কৰিলে কাপোৰ ক্ৰয় কৰাৰ যিখিনি ধন সেই ধনখিনি আকৌ বেলেগ এজনৰ হাতলৈ গল সিৰ পৰা ডি লৈ গল তেনে ধৰণে যিমান বিলাক ই লৈ গল এনে ধৰণে যিখিনি সাৰ্কুলেট হৈ থাকে এইখিনি কয় সাৰ্কুলেশন অফ মানি মানিৰ এটা সাৰ্কুলেশন বুলি কয় এইখিনি তোমালকে নেক্সট ক্লাছত হয়তো পাবা নেক্সট পৰ্যায়ত পাবা তে প্ৰথমটো বুজিলোৱা ইয়াত দুই ধৰণৰ লেনদেনৰ কথা কোৱা গৈছে এতিয়া সোৱা নেক্সট পইণ্টটো আহো আমি যেটো আমাৰ দ্বিতীয় পইণ্ট আছে অৰ্থাৎ কাৰ্যটোত আছে যে প্ৰথমটো জেনে ধৰণে বিনিময় মাধ্যম পালো দ্বিতীয়টো হৈছে এটা মূল্যৰ মাপকাঠি বুলি কোৱা গৈছে কিহৰ মাপকাঠি ইয়াতে মূল্যৰ মাপকাঠি বুলি কৈছে মাপকাঠি বা জুখ যাক কয় আ মেজাৰ হয়নে মেজাৰ হিচাপে মেজাৰমেন্ট হিচাপেও কাম কৰিব লাগিব মূল্যৰ মাপকাঠি হিচাপে কাম কৰিব লাগিব এটা মূল্য মানে কিহৰ হে যে দ্ৰব্য সামগ্ৰী ধৰি লৈছো সেট সোৱা সকলো ইয়াত কৈছে যে ফাৰ্স্ট পইণ্টত কৈছে আৰ্থিক সামগ্ৰীৰ কথা কৈছে আৰ্থিক সামগ্ৰী সোৱা আৰ্থিক সামগ্ৰীৰ কথা কৈছে অৰ্থনৈতিক সামগ্ৰী মানে অৰ্থাৎ সোৱা সামগ্ৰী দুই ধৰণৰ বুলি যদি আমি ধৰো কিছুমান হৈছে মুক্ত আৰু কিছুমান হৈছে আৰ্থিক মুক্ত বিলাক যেনে ধৰণে সূৰ্যৰ ৰশ্মি হ'ব পাৰে মুক্ত হয়নে আৰু সোৱা ইয়াতে আৰ্থিক বুলি কৈছে অৰ্থাৎ যিখিনি আমাৰ মুক্ত নহয় যিখিনিৰ বিনিময়ত আমি অৰ্থ ব্যয় কৰিব লাগে টকা পইচা খৰচ কৰি আমি বজাৰৰ পৰা কিনি আনিব লাগে সেইখিনি কৈছে আমাৰ আৰ্থিক বা অৰ্থনৈতিক সামগ্ৰী ইয়াত সোৱা সকলো যিমান বিলাক বজাৰত সামগ্ৰী আছে আৰ্থিক সামগ্ৰী সেইবিলাকৰ দাম আছে বা দৰ আছে হয় নাই সোৱা তাৰ পৰা হেখিনি কি হৈছে আমি মুদ্ৰাৰ হিচাপত আমি যেতিয়া বিনিময় কৰো তাক কেনে ধৰণে কৰো সেই সামগ্ৰীটোৰ মূল্য আমি কেনেকৈ জুখো মুদ্ৰাৰ হিচাপত ধৰি লৈছো এখন কিতাপ বা এটা কম্পিউটাৰ তুমি কিনিব বিচাৰিছা তাৰ বাবে যিমানখিনি অৰ্থ ব্যয় কৰিছা সেই অৰ্থখিনি কি সেইখিনি মুদ্ৰা হিচাপে দিছা অৰ্থাৎ তেতিয়া তুমি বিনিময় কৰোতে যেতিয়া তুমি সামগ্ৰীটো লাভ কৰিলা সেইখিনি অৰ্থ ব্যয় কৰি তেতিয়া হলে কি হৈছে সেই অৰ্থটোই সেই সামগ্ৰীটো যে লাভ কৰিলা সেই সামগ্ৰীটোৰ মূল্য কিহে জুখিব সেই টকাখিনি বুজি পালা সো ইয়াত কৈছে যে মুদ্ৰা হিচাপত প্ৰকাশ কৰা বিনিময়ৰ মূল্য বিনিময় কৰোতে যেটো সামগ্ৰী তুমি লাভ কৰিলা সেই সামগ্ৰীটো যে লাভ কৰিছা সেই সামগ্ৰীটোৰ পৰা যেটো স্যাটিসফ্যাকশন লাভ কৰিছা হেতুই হৈছে সেই টকাখিনিৰ মূল্য বুজি পাইছা ইয়াত মুদ্ৰা হৈছে জুখ বা যেটো মাপকাঠিৰ এটা একক বুলি কৈছে মুদ্ৰাক একক হিচাপে ধৰিছে মাপকাঠিৰ এটা একক আৰু সকলো যিমান বিলাক আৰ্থিক সামগ্ৰী বা সেৱা আছে সেইবিলাকৰ যেটো মূল্য আমি মুদ্ৰাৰ ৰূপত ইয়াক প্ৰকাশ কৰো মুদ্ৰাৰ ৰূপত প্ৰকাশ কৰিব পাৰিব লাগিব হেতু হৈছে কাৰ্যটো আৰু মুদ্ৰাৰ ৰূপত প্ৰকাশ কৰা সকলো সামগ্ৰীৰ যেটো বিনিময় মূল্য হৈছে সামগ্ৰীটোৰ দাম বুজি পাইছা ইয়াত কলে এই পইণ্টটো তোমালকক মই উদাহৰণৰ সহায়ত বুজাইছো সোৱা মুদ্ৰাৰ ৰূপত প্ৰকাশ কৰা সামগ্ৰীৰ বিনিময়ৰ মূল্য হৈছে কি সামগ্ৰীটোৰ দাম এতিয়া সোৱা মই ধৰি লৈছো তোমালকে ৰুবুল মাউতৰ নাম শুনিছা নিশ্চয় ৰুবুল মাউত ডক্টৰ ৰুবুল মাউতৰ কিতাপ পঢ়িছানে মোৰো এটা সপোন আছিল এতিয়া সোৱা সেই কিতাপখনৰ ধৰি লৈছো দাম মই ৰুবুল মাউতৰ কিতাপখনৰ দাম 220 টকা ঠিক আছে এই 220 টকা এই 220 টকা খৰচ কৰি তুমি ডক্টৰ ৰুবুল মাউতৰ মোৰো এটা সপোন আছে এই কিতাপখন তুমি পঢ়িলা ধৰি লৈছো এতিয়া সোৱা এই কিতাপখন পঢ়ি তুমি যিখিনি স্যাটিসফ্যাকশন লাভ কৰিলা বা অথবা এই কিতাপখন যে তুমি পালা কিহৰ বিনিময়ত পালা 220 টকাৰ বিনিময়ত পালা অৰ্থাৎ এই 220 টকাৰ যেটো মূল্য সেই মূল্যটো আমি কিহৰ দ্বাৰা জুখিম বুলি কৈছো এই মূল্যৰ মাপকাঠি হিচাপে কেনেকে মুদ্ৰাৰ দ্বাৰা আমি জুখিম অৰ্থাৎ 220 টকাটো আমাৰ মুদ্ৰা আৰু কি হৈছে এই মুদ্ৰাটো আমি কেনে ধৰণে এই 220 টকাৰ কিতাপখনৰ ফলত যিখিনি আমি লাভ কৰিছো হেতু আমি মূল্যৰ মাপকাঠি বুলি কম
বুজি পাইছা এটো হৈছে মুদ্ৰাৰ মূল্যৰ মাপকাঠি হিচাপেও কাম কৰিব নেক্সট পইণ্টটো ধৰিব পাৰো আমি মুদ্ৰাই স্থগিত দেনা পাওনাৰ মানদণ্ড হিচাপে কাম কৰে মুদ্ৰাই কেনেকৈ কাম কৰিব লাগিব স্থগিত দেনা পাওনাৰ মানদণ্ড হিচাপে আ ষ্টেণ্ডাৰ্ড কেনেকৈ কাম কৰিব লাগিব ইয়াৰ মানদণ্ড হিচাপেও কাম কৰিব লাগিব সোৱা যেনে ধৰণে আমাৰ কিছুমান এসেট আছে বা সম্পত্তি আছে যিবিলাকক আমি তৎক্ষণাত ক্ৰয় কৰিব নোৱাৰো কিছুমান সামগ্ৰী আছে আমাক হয়তো খুবেই প্ৰয়োজনীয় হ'ব পাৰে কিন্তু যিবিলাক আমি তৎক্ষণাত ক্ৰয় কৰিব পৰা আমাৰ ক্ষমতা নাথাকিবও পাৰে তেতিয়া আমি কি কৰো বেংকত গৈ আমি ঋণ লওঁ হয় না আমি লোন লওঁ এই ঋণৰ মাধ্যমেৰে আমি ক্ৰয় কৰো আৰু যেতিয়া আমি ঋণ লওঁ সেই ঋণখিনি একে সময়তে একে দিনাখনে আমি নিশ্চয় পৰিশোধ নকৰো এটা নিৰ্দিষ্ট সময় আমাৰ সীমা বান্ধি দিয়া যায় সেই সময় সীমাত আমি প্ৰত্যেক মাহে মাহে আমি কি কৰিব পাৰো আমি সুদৰ হাৰ হিচাপে সেইখিনি দি থাকো অৰ্থাৎ এটা সময়লৈকে সেইখিনি স্থগিত থাকে আৰু আমি প্ৰতি মাহে মাহে সেইখিনি সুদৰ হাৰ হিচাপে আমি তা পৰিশোধ কৰিব পাৰো সেই কথাটোৱে কৈছে সেই পৰিশোধ কৰা যিটো ঋণ সেই ঋণৰ মানদণ্ড হিচাপেও আমাৰ মুদ্ৰাই কি কৰে কাৰ্য কৰে বুলি কৈছে ইয়াতে সোৱা কিছুমান সামগ্ৰী বা পৰিসম্পদ বেচা কিনাৰ সময়ত কি কৰা গৈছে যে আমি তেতিয়া যেটো দাম আমাৰ বা দৰ প্ৰয়োজন হয় সেইখিনি আমি পৰিশোধ কৰা নহয় তাক কি কৰো আমি ঋণৰ ক্ষেত্ৰত সাধাৰণতে আমি যদি ধৰো যেতিয়া মই ঋণ ললে আমি বেংকক কি কৰো একে দিনাখনে ঋণ পৰিশোধ নকৰো তাৰ বাবে আমাৰ এই পৰিশোধ কৰিবৰ বাবে এটা নিৰ্দিষ্ট আমাৰ সময় আমি বান্ধি লোৱা যায় ইয়াৰ পিছত সোৱা এই যেটো প্ৰক্ৰিয়াটো আমাৰ কি হয় এই ঋণৰ তাৎক্ষণিকভাৱে যেতিয়া আমি ঋণ পৰিশোধ কৰিব নোৱাৰো এই গুটে প্ৰক্ৰিয়াটো ঋণ শেষ নোহোৱালৈকে স্থগিত থাকে আৰু সকলোবোৰ স্থগিত দেনা পাওনাৰ যিমান বিলাক হিচাপ নিকাচ সেইখিনি কিহৰ হিচাপত কৰা যায় মুদ্ৰাৰ হিচাপত কৰা যায় বুলি কৈছে গতিকে যদি এতিয়া ঋণ মুদ্ৰা যিখিনি হল যিখিনি আমি ঋণ পৰিশোধ কৰিব লাগিব সুদৰ হাৰ হিচাপে হওক সেই পৰিশোধ কৰা যিখিনি ঋণ বা সেই স্থগিত এটা সময়লৈকে যে সেই মুদ্ৰাখিনি আমাৰ স্থগিত হৈ আছে সেই স্থগিত দেনা পাওনাৰ মানদণ্ড হিচাপেও মুদ্ৰাই কাৰ্য কৰিব লাগিব মূলত এই তিনটা কাৰণ আছিল ইয়াৰ পিছত সোৱা মুদ্ৰাই আৰু শেষৰটো কাৰ্য হৈছে মূল্যৰ ভাণ্ডাৰ হিচাপে কাম কৰিব লাগিব মূল্যৰ ভঁৰাল বা ভাণ্ডাৰ হিচাপে কাম কৰিব লাগিব সাধাৰণতে আমি দেখিবলৈ পাইছিলো বিনিময় প্ৰথাত আমি মুদ্ৰা কি কৰিছিলো বিনিময় প্ৰথাত আমি দ্ৰব্য বা সামগ্ৰীক আমি হাসি ৰাখিব বা মূল্যৰ ভঁৰাল হিচাপে আমি ৰাখিব নোৱাৰিছিলো কিন্তু মুদ্ৰাই কি কৰিব লাগিব সেই আখোৱা দূৰ কৰি মূল্যৰ ভঁৰাল বা ভাণ্ডাৰ হিচাপে কাম কৰিব পাৰিব লাগিব হেতু এটা ফাংচন সো মুদ্ৰা ব্যৱহাৰত মুদ্ৰা সঞ্চয় যেটো আমি মুদ্ৰা সঞ্চয় কৰিব পাৰিব লাগিব বুজি পাইছা বা যিমান বিলাক আমাৰ সঞ্চিত মুদ্ৰা আছে যাতে সেই সঞ্চিত মুদ্ৰা আমি সেই মুদ্ৰাখিনিয়ে যাতে আমি বিভিন্ন ধৰণৰ প্ৰয়োজন অনুসৰি সামগ্ৰী আমি যাতে ক্ৰয় কৰিব পাৰো হেতু কৰিব লাগিব হেও মুদ্ৰাৰ এক কাৰ্য ইয়াৰ পিছত সোৱা মুদ্ৰা সহজে প্ৰয়োজনীয় সামগ্ৰী বা সেৱালৈ ৰূপান্তৰ কৰিব পৰা হ'ব লাগিব এটো আমি পঢ়িছিলো যত তাৰল্যতা মুদ্ৰাৰ যেটো তাৰল্য গুণ তাতে কৈছে যে মুদ্ৰা কি কৰিব পাৰিব লাগিব আমি অতি সোনকালে যিকোনো এটা সামগ্ৰী বা সেৱালৈ ৰূপান্তৰ কৰিব পাৰিব লাগিব গম পাইছা আৰু সকলো মুদ্ৰা কি কৰা হয় সাধাৰণতে সামগ্ৰীৰ মূল্যৰ ভাণ্ডাৰ বুলি মুদ্ৰা কব পৰা হ'ব লাগিব মুদ্ৰা সাধাৰণতে সকলো সামগ্ৰীৰ ভাণ্ডাৰ বুলি আমি আখ্যা দিব পৰা হ'ব লাগিব কৈছে যেতিয়ালৈকে সাধাৰণতে মুদ্ৰাৰ যেটো মূল্য আছে যদি আমাৰ দ্ৰুত গতিত যদি কমি যায় মুদ্ৰাৰ মূল্য তেতিয়া মানুহৰ কি হয় মূল্যৰ ভঁৰাল হিচাপে যি মুদ্ৰাক মানুহে হাসি ৰাখিব বিচাৰে হেয়া হয়তো নকৰিবও পাৰে যদি মুদ্ৰাৰ ভ্যালুটো কমি যায় মূল্য যদি কমি যায় কোনে হাসি ৰাখিব নিশ্চয় নাৰাখিব যদি দ্ৰুত গতিত কমি যায় তেনে নহব পাৰে কিন্তু কি হ'ব লাগিব মুদ্ৰাৰ মূল্য তেনে ধৰণে দ্ৰুত গতিত সাধাৰণতে নকমে গতিকে মুদ্ৰাক আমি মূল্যৰ ভঁৰাল হিচাপে হাসি ৰাখিব পৰা হ'ব লাগিব তে সঞ্চয় কৰিব পৰা হ'ব লাগিব হেয়াও এক অন্যতম মুদ্ৰাৰ কাৰ্য ইয়াৰ পিছত সোৱা মুদ্ৰাৰ যেটো প্ৰথম দুটা আমি কাৰ্য পালো প্ৰথম দুটা কি পালো প্ৰথমটো পাইছো আমি বিনিময়ৰ মাধ্যম হিচাপে বা মূল্যৰ মাপকাঠি হিচাপে কাম কৰিব পাৰিব লাগিব এই দুটা কাৰ্য কি কৈছে প্ৰাথমিক কাৰ্য এইটা একদম প্ৰাইমেৰী ফাংচন বুলি কোৱা গৈছে আৰু দ্বিতীয় আৰু বাকি দুটা যি কাৰ্য আমি ইতিমধ্যে পঢ়িলো সেই দুটাক আমাৰ গৌণ বুলি কৈছে তাৰ মানে স্থগিত দেনা পাওনাৰ মানদণ্ড হিচাপে আৰু আমাৰ কি কৈছে মূল্যৰ ভঁৰাল হিচাপে যি মুদ্ৰাই কাম কৰে এই দুটা গৌণ কাৰ্য বুলি কোৱা গৈছে সো এই চাৰিটা যি আমি প্ৰধান কাৰ্য পঢ়িলো এই চাৰিটা প্ৰধান কাৰ্যৰ উপৰিও বহুতো উপকাৰ্য মুদ্ৰাৰ আছে যেনে ধৰণে এটা উদাহৰণৰ হৈতে মই তোমালোকক বুজাই দিছো যেনে ধৰণে কি কাৰ্য সাধাৰণতে আমি দেখিবলৈ পোৱা যায় যে আমাৰ অৰ্থনীতিৰ ভাৰতীয় অৰ্থনীতিটো আমি দেখো ধনী দুখীয়াৰ মাজৰ যেটো প্ৰভেদ যেটো অৰ্থনৈতিক বৈষম্য যেটো পাৰ্থক্য কি হৈছে কেতিয়াবা বাঢ়ি যোৱা দেখা যায়
হয়নে দ্ৰব্য সামগ্ৰীৰ দাম যেতিয়া বৃদ্ধি পায় যাক আমি মুদ্ৰাস্ফীতি বুলি কওঁ তেতিয়া সাধাৰণতে কি হয় ধনী দুখীয়া মাজৰ এটা বিভেদ দেখা যায় এই বিভেদটো নাইকিয়া কৰিবৰ বাবে এই ব্যৱধান নোহোৱা কৰিবৰ বাবে এটা টেকনিক ইউজ কৰি সাধাৰণতে কি কৰা যায় যে আমাৰ এই বিভেদটো অতৰাব পৰা যায় যেনে চোৱা ধনী দুখীয়াৰ যেটো শ্ৰেণী সেই শ্ৰেণীৰ মাজত থকা যেটো অৰ্থনৈতিক বৈষম্য মুদ্ৰাৰ যেটো সহায়ত হ্ৰাস কৰিব পৰা যায় কেনে ধৰণে হ্ৰাস কৰিব চোৱা সাধাৰণতে ধনী শ্ৰেণীৰ পৰা অধিক কৰ কাটল সংগ্ৰহ কৰি কি কৰিব পৰা যায় চৰকাৰে এনে ধৰণৰ এটা ব্যৱস্থা কৰে যে অৰ্থনৈতিক সমতা আনিবৰ বাবে অধিক কৰ কাটল সংগ্ৰহ কৰিলে আৰু সেই সংগ্ৰহ কৰা কৰ কাটলখিনি দুৰ্বল শ্ৰেণীৰ বা দুখীয়া শ্ৰেণীৰ আমাৰ সাধাৰণতে যিসকল লোক আছে তেওঁলোকৰ কল্যাণৰ হকে ব্যৱহাৰ কৰিব পাৰে তাত কি হওক ফাংচন হিচাপে লোৱা গৈছে বাৰু মুদ্ৰা গম পাইছানে ধনী শ্ৰেণীৰ হাতত থকা অধিক মুদ্ৰা কৰ কাটলৰ আকাৰেৰে চৰকাৰে কি কৰিছে নিজৰ হাতলৈ আনি তাক দুখীয়া শ্ৰেণীৰ কল্যাণৰ হকে ব্যয় কৰিছে গতিকে তাক কিহৰ মাধ্যমত কৰা গৈছে মুদ্ৰাক এটা মাধ্যম হিচাপে লোৱা গৈছে গতিকে মুদ্ৰাৰো হেতু এটা অন্যতম কাৰ্য এনে ধৰণে মুদ্ৰাৰ আৰু বহুতো উপকাৰ্য আছে এই কাৰ্যটোক মুদ্ৰাৰ এটা উপকাৰ্যৰ ভিতৰত ধৰা গৈছে এইখিনি আছিল তোমালোকৰ মুদ্ৰাৰ কাৰ্যাৱলী মুদ্ৰাৰ মূল 4টা কাৰ্য আশা কৰিছো তোমালোকৰ অলপ ধাৰণাখিনি ক্লিয়াৰ হৈছে তোমালোকে চোৱা এই যিকিটা মই কাৰ্য পঢ়ালো তাৰ ভিতৰতে আৰু যিখিনি শ্ৰেণী বিভাজন আছিল তাৰ ভিতৰতে তোমালোকৰ কিছুমান মূল্যায়ন লৈ আহিছো প্ৰথমটো মূল্যায়ন আছে মুদ্ৰাৰ এটা মুখ্য কাৰ্য উল্লেখ কৰা এটা এটা প্ৰাইমেৰী ফাংচন মানে খুব মুখ্য কাৰ্য হ'ব লাগিব যেনে ধৰণে কোনটোক আমি ক'ব পাৰো এটা ক'ব পাৰি মানে কোনটো হ'ব পাৰে মুখ্য কাৰ্য কি আমি বিনিময় মাধ্যম ধৰিব পাৰো বিনিময়ৰ মাধ্যম হিচাপে মুদ্ৰা কাৰ্য কৰে এটো হৈছে প্ৰাইমেৰী ফাংচন নেক্সট তো চাও আহা মুদ্ৰাৰ তাৰল্য গুণ বুলি ক'লে কি বুজায় যেটো আমি লিকুইডিটি বুলি কৈছিলো হয়নে মুদ্ৰাৰ তাৰল্যতা বুলি কৈছিলে বা মুদ্ৰাৰ তাৰল্য গুণ বুলি ক'লে মুদ্ৰাৰ তাৰল্য গুণ মানে কি যেতিয়া আমি মুদ্ৰা কি কৰিব পাৰো বাৰু অতি কম সময়ৰ ভিতৰত যেতিয়া মুদ্ৰাক আমি সামগ্ৰীলৈ যেটো ৰূপান্তৰ কৰিব পাৰো মুদ্ৰাক ইন শৰ্ট আমি যদি ক'বলৈ যাওঁ মুদ্ৰাক যেতিয়া আমি সামগ্ৰী বা আমি ক'ব পাৰো যে দ্ৰব্য অথবা সেৱালৈ ৰূপান্তৰ বা পৰিৱৰ্তন ৰূপান্তৰ কৰিব পৰা ক্ষমতাটোক বুজাইছে কৰিব পৰা ক্ষমতাক কি বুজে মুদ্ৰাৰ তাৰল্য গুণ বুলি কোৱা গৈছে যেনে ধৰণে আমি উদাহৰণ দিছিলো মনত পৰিছেনে যে যিমান বিলাক সাধাৰণতে আমাৰ সম্পত্তি আছে সম্পত্তি বুলি ক'লে আমি বুজিব পাৰো যে ইয়াতে সোণ ৰূপ মাটি গম পাইছানে অৰ্থাৎ ভূমি এইখিনি যেতিয়া আমি ক্ৰয় কৰিব লগা হয় সেইখিনি আমি যেনিবা ক্ৰয় কৰিছো কিহৰ বিনিময়ত আমি কৰিব পাৰো মুদ্ৰাৰ বিনিময়ত সাধাৰণতে আমি যিকোনো এটা সামগ্ৰী সাধাৰণতে আমি যিমান বিলাক সামগ্ৰী আছে ক্ৰয় কৰিবলৈ হলে মুদ্ৰাক এটা আমি মাধ্যম হিচাপে ব্যৱহাৰ কৰো কিন্তু সো আমি সোণ ৰূপ বা আমাৰ যিমান বিলাক মাটি সম্পত্তি আছে এইখিনি মাধ্যম হিচাপে ল'ব পাৰো জানো তাৎক্ষণিকভাৱে নোৱাৰো আমি সামগ্ৰী এটা কিনিবৰ যোৱাৰ বিপৰীতে যেতিয়া আমি কিনিবলৈ যাম সামগ্ৰীটো তেতিয়া তাৰ বিপৰীতে আমি মাটিখিনি বা আমাৰ মোৰ যি সম্পত্তি আছে অন্যান্য সোণ ৰূপ এইখিনি বিনিময়ত আমি অতি সোনকালে কিনিব নোৱাৰো গম পাইছানে যেটো আমি মুদ্ৰাৰ মাধ্যমত পাৰো গম পাইছা হেতুৱে হৈছে মুদ্ৰাৰ তাৰল্য গুণ মুদ্ৰা অতি সোনকালে যিকোনো এটা সামগ্ৰীলৈ ৰূপান্তৰ কৰিব পাৰি তাৰ মানে মুদ্ৰাৰ বিপৰীতে মুদ্ৰাৰ বিনিময়ত আমি সামগ্ৰীটো অতি সোনকালে লাভ কৰিব পাৰো বা ক্ৰয় কৰিব পাৰো এটো আসলে 2 নম্বৰ মূল্যায়ন আশা কৰিছো তোমালোকে এখিনি বুজি পাইছা মুদ্ৰানো কি বা মুদ্ৰাৰ যিখিনি আমাৰ বৈশিষ্ট্য পালো আৰু ইয়াৰ লগতে মুদ্ৰাৰ যিখিনি কাৰ্যাৱলী পালো এইখিনি নিশ্চয় তোমালোকে হয়তো বুজি পাইছা খুবেই ইয়াৰ পৰা প্ৰশ্ন হয় কনসেপ্টটো যদি ক্লিয়াৰ হয় ইয়াৰ পৰা তোমালোকে নিশ্চয় আজিকালি অহা যিবিলাক এমসিকিউ কোৱেশ্চন আছে মাল্টিপল চয়েস বেসড কোৱেশ্চন এইবিলাকো নিশ্চয় তোমালোকে আয়ত্ত কৰিব পাৰা আশা কৰিছো আজিৰ অংকটো বুজি পালা নেক্সট অন্য এটা খণ্ডৰ হৈতে পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ আহো ধন্যবাদ